ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো য'ত আমাৰ পাৰ্ট 1 টো আমি ডিসকাস কৰিছো অলৰেডি কিছুমান কোৱেশ্চন লুচেন জিকে খন যিখন আমাৰ ইয়াতে খন হয়তো সকলোৰে লগত আছে এই বুকখন লুচেন জিকে ইয়েলো কালাৰখন তো ইয়াৰে আমি কোৱেশ্চন এনসাৰ্স ডিসকাস কৰি আছিলো কোৱেশ্চন নাই কিন্তু মই তাৰ পৰা তেনেকে কোৱেশ্চন কিছুমান লৈ আহি পেলাই য'ত আমি 1000+ কোৱেশ্চন ডিসকাস কৰিম বুলি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো আৰু এই কোৱেশ্চন কেইটাত ইংৰাজী অসমীয়া দুটা মাধ্যমতে থাকিব আপোনালোকে পঢ়িব পাৰিব আৰু মই ক্লাছ 2ত আজি আপোনালোকে গমেই পাব যে মই ক্লাছ 2ত টপিক হিচাপে কোৱেশ্চন লৈ আহিছো গোটেই মিক্স কৰি নহয় আপোনালোকে কোৱেশ্চন দেখিলেও গম পাব কি টপিকৰ পৰা কোৱেশ্চন কৰিম সেইখিনিও গম পাব আৰু ক্লাছটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰো যদি মোৰ ক্লাছত আজি কোনোবা নতুন আহিছে মোৰ লগতে আন ই কুঁহিপাতৰ টিচাৰ সকলৰ ক্লাছ টাইমিং কি টপিকৰ ওপৰত ক্লাছ লৈ অহা হয় আৰু লগতে আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে ই কুঁহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰিব ই কুঁহিপাত বুলি চাৰ্চ কৰিলেও আহিব স্কেন কৰিলেও স্কেনো হৈ যাব আৰু লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যদি আপোনালোকে বিচাৰে জইন কৰি ল'ব আৰু ক্লাছটোৰ কোৱেশ্চন কেইটা কি আছে সেইখিনি ফালে যোৱাৰ আগতে প্ৰথমতে আপোনালোকক এটা কথা জনাব বিচাৰো যে আপোনালোকৰ আগন্তুক এক্সামবোৰৰ ওপৰত বেছ কৰি পেলাই সেই সিলেবাছৰ ওপৰত বেছ কৰি পেলাই আমাৰ ই কুঁহিপাতৰ ৱেবছাইটত এদিনৰ পিছত এদিনকে এটা মক টেষ্ট হয় ফ্ৰী মক টেষ্ট হয় পুৰা ফ্ৰী হয় আৰু মই বিচাৰো আপোনালোক সকলোৱে গৈ পেলাই সেই মক টেষ্টটো যাতে এটেম্প কৰে এদিনৰ পিছত এদিনকে হয় আৰু 10টাকে কোৱেশ্চন দিয়া হয় কিবা সবিশেষ জানিবৰ কাৰণে আপোনালোকে এই দুটা নম্বৰত কন্টেক্ট কৰিব পাৰিব মই দি দিছো যিকোনো আপোনালোকৰ ই কুঁহিপাত ৰিলেটেড কিবা কোৰ্চ ৰিলেটেডে হওক বা যিয়ে হওক স্কলাৰশ্বিপ ৰিলেটেড হওক যি হওক আপোনালোকে এই দুটা নম্বৰৰ যিকোনো এটাত কন্টেক্ট কৰিলে পাই যাব ওকে সো আগবাঢ়িছো আমাৰ কি টপিক আমি পঢ়িম প্ৰথমতে সেইখিনি চাই লও ইয়াতে আমাৰ আজি পলিটি হিষ্ট্ৰী জিঅগ্ৰাফি গোটেইখিনি আছে পলিটিত আমি মেকিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু চৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এই দুটা টপিকৰ ওপৰত কোৱেশ্চন চাম দেন হিষ্ট্ৰীৰ আমি যদি চাওঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ এক্সপানশ্যন অফ ব্ৰিটিছ এম্পায়াৰ বা ব্ৰিটিছ পাৱাৰ ইন ইণ্ডিয়া সেইটোৰ ওপৰত চাম আৰু আমি যদি জিঅগ্ৰাফি যদি চাওঁ তেনেহলে আমি ইণ্ডিয়ান সাবকন্টিনেন্টৰ আমি ইণ্ডিয়াখনৰ পজিশ্যন দেন এক্সটেন্ট আৰু ফিজিকেল ফিচাৰ্স গোটেইখিনি নহয় কিছুমান আমি আজি পঢ়িম সো প্ৰথমটো কোৱেশ্চন আমাক কি সুধিছে দ্য ৰিজলিউশ্যন ফৰ গিভিং এ কনষ্টিটিউশ্যন টু ইণ্ডিয়া was adopted by the Constituent Assembly on তাৰমানে আমাক ইয়াতে আমাক ৰিজলিউশ্যনৰ কথা কৈছে ৰিজলিউশ্যন তাৰ মানে অবজেক্টিভ ৰিজলিউশ্যনৰ কথা কোৱা হৈছে এতিয়া অবজেক্টিভ ৰিজলিউশ্যন আমি যদি চাওঁ অবজেক্টিভ ৰিজলিউশ্যন কোনে ৰাখিছিলে যদি সোধে কনষ্টিটিউয়েন্ট এছেম্বলি বা সাংবিধানিক সভাৰ সন্মুখত তেতিয়াহলে হ'ব জৱাহৰলাল নেহেৰু জৱাহৰলাল নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যন ৰাখিছিলে 13 ডিচেম্বৰ 1946ত বাট কনষ্টিটিউয়েন্ট এছেম্বলিয়ে সেইদিনাখনে সেইখন গ্ৰহণ কৰা নাছিলে এডপ্ট কৰা নাছিলে এই অবজেক্টিভ ৰিজলিউশ্যনখন কনষ্টিটিউয়েন্ট এছেম্বলিয়ে গ্ৰহণ কৰিছিলে 1947ৰ 22 জানুৱাৰী ওকে নেক্সট কোৱেশ্চন how much time the constituent assembly took to frame the constitution of India ভাৰতৰ সংবিধান প্ৰণয়ন কৰিবলৈ সংবিধান সভাই কিমান সময় লৈছিল আমাৰ সংবিধান সভাখন কেতিয়া গঠন কৰা হৈছিলে সাংবিধানিক সভা বা আমি কনষ্টিটিউয়েন্ট এছেম্বলি যদি চাওঁ 1946 right 1946ৰ 9 ডিচেম্বৰত ফাৰ্ষ্ট মিটিং হয় আৰু 1949ৰ 26 নৱেম্বৰত কি হয় আজি 26 নৱেম্বৰ তো 26 নৱেম্বৰত কি হয় এইখন গ্ৰহণ কৰা হৈছিলে এডপ্ট কৰা হৈছিলে এতিয়া আমাক সুধিছে যে কিমান সময় লাগিছিলে সংবিধানখন বনাবৰ কাৰণে আনসাৰ কি হৈ যাব 2 years 11 months আৰু এইফালে 18 days okay 2 years 11 months আৰু 18 days হৈ যাব correct answer option A next who among the following was the chairman of the Union Constitution Committee of the Constituent Assembly তাৰমানে সুধিছে তলত উল্লেখ কৰা সকলৰ ভিতৰত সংবিধান সভাৰ কেন্দ্ৰীয় সংবিধান সমিতিৰ অধ্যক্ষ কোন আছিলে এতিয়া কি হয় ইয়াতে সাংবিধানিক সভাৰ বিভিন্ন মানে আমাৰ মাইনৰ বা মেজৰ কিছুমান কমিটি আছিলে যেনেকে ড্ৰাফটিং কমিটি বুলি ক'লে আমি বুজি পাওঁ ঠিক তেনেকুৱা এখন সমিতি বা এখন কমিটি আমি যদি কওঁ যিখন হৈছে ইউনিয়ন কনষ্টিটিউশ্যন কমিটি আৰু ইয়াৰে চেয়াৰমেন কোন আছিলে যেনেকে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন বুলি ক'লে আমি সকলোৱে জানো ডক্টৰ B.R. আম্বেদকাৰ আৰু ইউনিয়ন কমিটিৰ আছিলে কোন হয় জৱাহৰলাল নেহেৰু হৈ যাব কাৰেক্ট আনসাৰ ওকে
Next question. Match list 1 with list 2 and identify the correct answer from the code given below. তো ইয়াতে আমাক দিছে, ইয়াতে কমিটি কেইখনমানৰ নাম দিছে চাৰিখনৰ, আৰু ইয়াতে আমাক চেয়াৰমেন কোন কোন হয় সেইটো আমাক সুধিছে। ওকে, তো ইয়াতে আমি যদি চাওঁ তাৰ মানে আমাক সভাপতিৰ কথা সোধা হৈছে, প্ৰেচিডেন্ট কোন কোন আছিলে। ড্ৰাফটিং কমিটি আমি সকলোৱে জানো বি.আৰ. আম্বেদকাৰ, আৰু অপশ্যন এ আমি যদি চাওঁ এ গোটেই কেইটাতে 4 আছে। ওকে, ফাণ্ডামেণ্টেল ৰাইটছ কমিটিৰ কোন আছিলে? ফাণ্ডামেণ্টেল ৰাইটছ কমিটিৰ আছিলে বল্লভ ভাই পেটেল। তো তাৰ মানে আমি চি আৰু ডি কেনচেল কৰিব পাৰো, 2 ইয়াতে আছে। ইউনিয়ন পাৱাৰ্ছ যদি আমাক সুধে, ইউনিয়ন পাৱাৰ্ছৰ আছিলে জৱাহৰলাল নেহেৰু, আৰু ষ্টেৰিং কমিটিৰ কোন আছিলে? ৰাজেন্দ্ৰ প্ৰসাদ। তাৰ মানে অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ। তো কোন গৰাকী ব্যক্তি কোনখন কমিটিৰ চেয়াৰমেন আছিলে মনত ৰাখিব। নেক্সট কুৱেশ্যন ইয়াতে সুধিছে, হু এমং দ্য ফলোইং ৱেৰ দ্য মেম্বাৰ্ছ অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন। তলত উল্লেখ কৰা কেইজনৰ ভিতৰত কোন কোন সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সদস্য আছিলে? ড্ৰাফটিং কমিটিৰ টোটেল কেইগৰাকী মেম্বাৰ আছিলে? 7 গৰাকী, আৰু 7 গৰাকী মেম্বাৰৰ বি.আৰ. আম্বেদকাৰ ড্ৰাফটিং কমিটিৰ কি আছিলে? চেয়াৰমেন আছিলে, ৰাইট। তো ইয়াতে আমি যদি চাওঁ এন গোপালাস্বামী আয়াঙ্গাৰ ড্ৰাফটিং কমিটিৰ মেম্বাৰ হয়, কাৰেক্ট। তো 1 য'ত আছে আমি কাৰেক্ট কৰিম, 1 ইয়াতেও আছে, ইয়াতেও গোটেই কেইটাত 1 আছে। ওকে, দেন বি.এন. ৰাও আমি যদি চাওঁ এইটো হোল্ডত ৰাখো, হয় নে নহয়? কি হয় আনসাৰ আপোনালোকেও জনাব, বাকি কেইটাও চাই লও। তাৰপাছত আল্লাদ্দি কৃষ্ণস্বামী আয়াৰ। ওকে, আল্লাদ্দি কৃষ্ণস্বামী আয়াৰ তেখেত আছিলে ছাইয়দ আকবৰ হাইদাৰি। আকবৰ হাইদাৰি নাছিলে। ওকে, আমাৰ অসমৰ পৰা এগৰাকী ব্যক্তি আছিলে যাৰ নাম কি হয়? মোহাম্মদ ছাদুল্লাহ, তেওঁলোক আছিলে। তো ইয়াতে আমি যদি চাওঁ ডক্টৰ বি.আৰ. আম্বেদকাৰ, এন গোপালাস্বামী আয়াৰ, তাৰপাছত আল্লাদ্দি কৃষ্ণস্বামী আয়াৰ, তাৰপাছত কে.এম. মুন্সি, মোহাম্মদ ছাদুল্লাহ, বি.এল. মিত্তাৰ, ডি.পি. খাইতান। বি.এল. মিত্তাৰে ৰিপ্লেচ কৰিছিলে এন মাধৱা ৰাও ইল হেল্থৰ কাৰণে, আৰু টি কৃষ্ণমাচাৰীৰ ডেথৰ কাৰণে, মৃত্যুৰ কাৰণে তেখেতক ৰিপ্লেচ কৰিছিলে ডি.পি. খাইতান। ওকে, সো ইয়াতে আমাৰ অপশ্যন 1 আৰু 3 হৈ যাব কাৰেক্ট। তাৰ মানে 1 and 3 আমি বিচাৰিব লাগে, অপশ্যন চি হৈ যাব কাৰেক্ট আনসাৰ। ঠিক আছে, বি.এন. ৰাও তেখেত কি আছিলে? লিগেল এডভাইজাৰ। আমাক যদি সোধে কনষ্টিটিউয়েন্ট এছেম্বলিৰ লিগেল এডভাইজৰ কোন আছিলে, তেতিয়াহ'লে হ'ব বি.এন. ৰাও। নেক্সট, হাউ were the members of constituent assembly elected? সংবিধান সভাৰ সদস্যসকলক কেনেকৈ নিৰ্বাচিত কৰা হৈছিলে? তেওঁলোক কেনেকৈ নিৰ্বাচিত হৈছিলে আমি এইটো জানো, আমাক এনেকেও কেতিয়াবা অপশ্যনত দিব পাৰে, কাৰণ কিছুমান কি আছিলে ব্ৰিটিছ প্ৰভিন্সৰ পৰা আহিছিলে, টোটেল 389 মেম্বাৰ আছিলে। কিছুমান কি হয় প্ৰিন্সলি ষ্টেটৰ পৰা আহিছিলে, তো প্ৰিন্সলি ষ্টেটৰ বোৰ নমিনেটেড আছিলে, আৰু বাকি কি হয় কিছুমান ইলেক্টেড আছিলে। পাৰ্চিয়েলি নমিনেটেড, পাৰ্চিয়েলি ইলেক্টেড। বাট ইয়াতে আমি যদি অপশ্যন কেইটা যদি চাওঁ, তেতিয়াহ'লে তেওঁলোকে কি হয়, তেওঁলোকক কাৰ দ্বাৰা ইলেক্ট কৰা হৈছিলে আমাক এনেকে সুধিছে ন, কোনে ইলেক্ট কৰিছিলে, কেনেকে? বাই প্ৰভিন্সিয়েল এছেম্বলিজ, প্ৰাদেশিক সভাৰ দ্বাৰা। আপোনালোকে যদি লুচেট খনৰ এই মেকিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাৰ্ষ্ট পেৰাগ্ৰাফটো পঢ়ে, তাতে এইখিনি পাই যাব আপোনালোকে। ওকে, নেক্সট কুৱেশ্যনটো আমাক কি সুধিছে, হু ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ এট দ্য টাইম অফ দ্য ফৰ্মেশ্যন অফ দ্য কনষ্টিটিউশ্যন? অকমান আগতে মই কলো যে সংবিধান গঠনৰ সময়ত সাংবিধানিক উপদেষ্টা কোন আছিলে যদি সোধে, আনসাৰ কি হৈ যাব? বি.এন. ৰাও। অপশ্যন চি হৈ যাব কাৰেক্ট আনসাৰ। নেক্সট, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ কমপ্লিটেড অন। কমপ্লিটেড যিদিনাখন সম্পূৰ্ণ হৈছিলে সেইদিনাখনে এডপ্ট কৰা হয়, সেইদিনাখনে গ্ৰহণ কৰা হৈছিলে, হয়নে? তো গ্ৰহণ কৰা আৰু কমপ্লিট কৰা এটাই হয়। তো কোনদিনাখন হৈ যাব? 26 নৱেম্বৰ 1949। ঠিক আছে, নেক্সট কুৱেশ্যন আকৌ যদি আমাক যদি সোধে যে এনেক কেতিয়া কৰা হৈছিলে, কাৰ্যকৰী কেতিয়া কৰা হৈছিলে যদি আমাক সোধে, তেতিয়াহ'লে কি হ'ব? কাৰ্যকৰী কৰা হৈছিলে 26 জানুৱাৰী 1950। আৰু আমাক আৰু এটা কুৱেশ্যন যদি সোধে, সেইটো লুচেণ্টত মেনশ্যন কৰা নাই বাৰু, তো সেইখন তথাপিও মনত ৰাখি থৈ দিয়ক। আমাক যদি সোধে চাইন কেতিয়া কৰিছিলে সাংবিধানিক সভাই, 24 জানুৱাৰী 1950। চাইন কৰাৰ কথা সুধিলে 24 জানুৱাৰী হ'ব। নেক্সট কুৱেশ্যন, কনষ্টিটিউশ্যন ডে অফ ইণ্ডিয়া ইজ চেলিব্ৰেটেড অন। আজি কেই তাৰিখ? 26 নৱেম্বৰ। আৰু আজি কি দিৱস পালন কৰা হয় আমাৰ ভাৰতবৰ্ষত? সাংবিধানিক কি হয়? সংবিধান দিৱস, ৰাইট। কনষ্টিটিউশ্যন ডে চেলিব্ৰেট কৰা হয়। অফিচিয়েলি কেতিয়াৰ পৰা কনষ্টিটিউশ্যন ডে চেলিব্ৰেট কৰি অহা হৈছে যদি সোধে, 2015 পৰা। তো কাৰেক্ট আনসাৰ ইয়াতে কি হৈ যাব? 26 নৱেম্বৰ হৈ যাব কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন,
What was the total strength of the Constituent Assembly in 1946? 1946 চনত সংবিধান সভাৰ মুঠ শক্তি কিমান আছিলে? তাৰমানে কিমান গৰাকী মেম্বাৰ কনষ্টিটুৱেন্ট এছেম্বলিৰ মেম্বাৰ আছিলে সেইটো সুধিছে, কিমান ইলেক্ট হৈছিলে, নমিনেটেড হৈছিলে, টোটেল কিমান সিট আছিলে যদি সুধে 389, ৰাইট? 389ৰ ভিতৰত আমি যদি চাওঁ 296 ক'ৰ আছিলে? ব্ৰিটিছ ইণ্ডিয়াৰ আছিলে, ঠিক আছে? যি ব্ৰিটিছ প্ৰভিন্স হয়, ব্ৰিটিছ প্ৰভিন্সৰ পৰা 296 আছিলে আৰু ইয়াৰে 93 গৰাকী মেম্বাৰ ক'ৰ আছিলে? প্ৰিন্সলি ষ্টেটৰ আছিলে, ঠিক আছিলে? তেওঁলোকক প্ৰিন্সলি ষ্টেটৰ আৰু তেওঁলোকক নমিনেট কৰা হৈছিলে, ওকে? এই 296ৰ ভিতৰত আকৌ আমি যদি চাওঁ 296 মেম্বাৰৰ 292 মেম্বাৰ আকৌ ক'ৰ আছিলে? যি আমাৰ ব্ৰিটিছ মানে যিখিনি আমাৰ 11 ব্ৰিটিছ প্ৰভিন্স আছিল ন, 11টা ব্ৰিটিছ প্ৰভিন্স আছিলে, তাৰে আছিলে। আৰু এইফালে আমি যদি বাকি যদি 4 গৰাকী মেম্বাৰ যদি চাওঁ, চিফ কমিশনাৰ এৰিয়া যিখিনি আছিলে, চিফ কমিশনাৰ এৰিয়াৰ পৰা প্ৰত্যেকখন প্ৰত্যেকটো এৰিয়াৰ পৰা একোজনকৈ ব্যক্তিক ইলেক্ট কৰা হৈছিলে, ওকে? Next question, which of the following statements about the drafting committee of the Constituent Assembly is false? তাৰমানে আমাৰ যিখন খচৰা কমিটি আছিলে সেই সন্দৰ্ভত কোনটো উক্তি অসত্য বুলি ইয়াতে আমাক সুধিছে। আমি খচৰা কমিটিখনৰ লগত চাব লাগিব। চেয়াৰমেন was Dr. B.R. Ambedkar, correct হয়। Form on 29 August 1947, okay, আমি এইটো চাম correct নে নাই। Form on 13 December 1946, and Madhava Rao was a member, yes, and Madhava Rao এগৰাকী মেম্বাৰ আছিলে। ইয়াতে ইনকাৰেক্ট কোনটো হ'ব? অসত্য হ'ব form on 13 December 1946 বুলি ক'লে মনত ৰাখিব সেইদিনাখন জৱাহৰলাল নেহৰুৱে অবজেক্টিভ ৰিজলিউশ্যন পাছ কৰিছিলে, অবজেক্টিভ ৰিজলিউশ্যন ৰাখিছিলে, ঠিক আছে? আৰু ইয়াতে আৰু এটা বস্তু মনত থাকি গ'ল নে এতিয়া? আমাক যদি সুধে এইখন খচৰা কমিটি কেতিয়া গঠন কৰা হৈছিলে? 1947ৰ 29 আগষ্টত, ঠিক আছে? Then when did the Indian Constituent Assembly meet for first time? ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিলে আমাক সেইটো সুধিছে। তো ইয়াতে আনসাৰ কি হৈ যাব? 9 ডিসেম্বৰ 1946, ৰাইট? এইখিনিত আপোনালোকক জনাও যে আপোনালোকৰ মাজৰ যদি কোনোবাই RRB আৰু SSC কাৰণে যদি প্ৰিপাৰেচন কৰি আছে আৰু আপোনালোকে অফলাইন অনলাইন যিকোনো মিডিয়ামতে প্ৰিপাৰেচন কৰি আছে, অফলাইন বেটছো বিচাৰি আছে, মৰ্নিং বেটছো তেনেকে যদি বিচাৰি আছে, তেনেহলে ই কুহিপাতৰ এটা মৰ্নিং বেটছ এটা আছে দুটাৰ কাৰণে। 8:15ৰ পৰা 10:45লৈকে এই বেটছটো আছে, আপোনালোকে বিচাৰিলে জইন কৰিব পাৰিব, যিটো এটা মৰ্নিং বেটছ হয়, ওকে? অফলাইনো হয় আৰু অনলাইনো পাই যাব যদি বিচাৰে আপোনালোকে। অফলাইন অনলাইন এই দুটা এইখিনি সময়ত আপোনালোকে জইন কৰিব পাৰিব, ওকে? বাকি কেনেকে কি কোড কেনেকে কি পাব সেইখিনি কাৰণে মই যি দুটা নাম্বাৰ অলৰেডি দিছিলো তাতে কন্টেক্ট কৰিব, তাতে গোটেইখিনি সবিশেষ কৈ দিব। আৰু এই দুটা বেটছৰ এটা খুব গুৰুত্বপূৰ্ণ কথা হ'ল যে যদি আপোনালোকে বেটছ দুটা জইন কৰে, আপোনালোকক আমাৰ টেলিগ্ৰাম চেনেল এটা জইন কৰি দিয়া হ'ব, য'ত ডেইলি 10টাকে কুৱেশ্যন দিয়া হয় প্ৰেক্টিচ কৰিবৰ কাৰণে, আৰু কাৰেণ্ট এফেয়াৰ্ছৰো PDF প্ৰভাইড কৰা হয়, ওকে? সো আগবাঢ়িছো নেক্সট কুৱেশ্যনৰ ফালে। The concept of judicial review. The concept of judicial review in India has been adopted from the Constitution of. ভাৰতত ন্যায়িক পৰ্যালোচনাৰ ধাৰণাটো সংবিধানৰ ক'ৰ পৰা গ্ৰহণ কৰা হৈছে? প্ৰথমতে মই কৈছিলো আমি মেকিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগত আমি আকৌ কি পঢ়িম যে ক'ৰ পৰা আমি বড়ো কৰিছো, হয়নে? তো তেনেকুৱাকে আমি যদি চাওঁ, এটা আছে আমাৰ জুডিচিয়েল ৰিভিউ। এই ফিচাৰ্ছটো, এই বৈশিষ্ট্যটো আমি ক'ৰ পৰা বড়ো কৰিছো, কোনখন দেশৰ সংবিধানৰ পৰা বড়ো কৰিছো বুলি যদি আমাক সোধে, UK আছে, USA আছে, USSR আৰু সাউথ আফ্ৰিকা। আনসাৰ কি হৈ যাব ইয়াতে? USA। তাৰপিছত কুৱেশ্যনৰ ফালে যোৱাৰ আগতে মই দুটামান কথা ইয়াতে আপোনালোকক কৈ দিওঁ। যেনেকুৱাকে আমাক যদি সোধে কনষ্টিটুৱেন্ট এছেম্বলি, আমাক যদি সাংবিধানিক সভাৰ বিষয়ে দুটামান যদি কুৱেশ্যন সোধে, যেনেকুৱাকে ইয়াতে প্ৰথম ফাৰ্ষ্ট প্ৰেচিডেন্ট কোন আছিলে, প্ৰথম সভাপতি কোন আছিলে যদি সোধে, কি হ'ব? ডক্টৰ সচিদানন্দ সিনহা, ওকে? সচিদানন্দ সিনহা। আৰু তেখেত কি হয়? তেখেত টেম্পৰাৰী প্ৰেচিডেন্ট আছিলে, ঠিক আছে? তাৰপাছত আমাক যদি সোধে পাৰ্মানেন্ট প্ৰেচিডেন্ট কোন আছিলে, প্ৰথম পাৰ্মানেন্ট প্ৰেচিডেন্ট কোন আছিলে যদি সোধে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো একচুৱেলি হৈছিলে কি, প্ৰথম যিদিনাখন মিটিং আছিলে সেইদিনাখন এতিয়া কোন প্ৰেচিডেন্ট হ'ব সেইটোক লৈ পেলাই কোনো প্ৰেচিডেন্টটো ইলেক্ট কৰা হোৱা নাই। সেইটো কাৰণে ফ্ৰেঞ্চ মডেলৰ মতে কি কৰিলে যে যিগৰাকী বয়সীয়াল ব্যক্তি তেওঁ
প্ৰেচিডেন্ট পাতি দিলে অৰ্থাৎ সচিদানন্দ সিনহাৰ সেইখিনি সময়ত ৮০-৮২ বছৰমান আছিলে তো তেখেতক পাতি দিলে প্ৰথম আমাক যদি সোধে টেম্পৰাৰী প্ৰেচিডেন্ট তেতিয়াহ'লে সচিদানন্দ সিনহা আৰু প্ৰথম পাৰ্মানেন্ট বুলি যদি সোধে তেতিয়াহ'লে হ'ব ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো দা ইণ্ডিয়ান ফেডাৰেলিজম ইজ বেছড অন দ্য পেটাৰ্ণ অফ which country ভাৰতীয় ফেডাৰেলিজম কোনখন দেশৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে তো কি হ'ব ইয়াতে আমি যদি চাও USA কানাডা অষ্ট্ৰেলিয়া আৰু জাৰ্মানী এইকেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব কানাডাৰ পৰা আমি ভাৰতীয় ফেডাৰেলিজম হেতু আমি বড়ো কৰিছো আৰু তাৰোপৰি কানাডাৰ পৰা আমি কি বড়ো কৰিছো ফেডাৰেশন উইথ ষ্ট্ৰং চেণ্টাৰ then to provide residuary power to the center then supreme court's advisory jurisdiction এইবোৰ আমি কানাডাৰ পৰা বড়ো কৰিছো চাই থৈ দিব ডাইৰেক্ট কোৱেশ্চন আহে এইবোৰৰ পৰা ক'ৰ পৰা কি বড়ো কৰিছো then the concept of the directive principle of state policy in the Indian constitution has been adopted from the constitution of আমাৰ যি ৰাষ্ট্ৰ পৰিচালনাৰ যি নিৰ্দেশনাত্মক নীতি আমি যিটো ডিপিএছপি বুলি কওঁ সেইবোৰ আমি ক'ৰ পৰা বড়ো কৰিছো সেই ধাৰণাটো আমি ক'ৰ পৰা ধাৰে লৈছো যদি সোধে কোনখন দেশৰ সংবিধানৰ পৰা তেতিয়াহ'লে কি হ'ব আয়াৰলেণ্ড ওকে আয়াৰলেণ্ডৰ পৰা বড়ো কৰিছো তো ইয়াতে আয়াৰলেণ্ডৰ পৰা আকৌ আমি কি বড়ো কৰিছো মেথড অফ প্ৰেসিডেন্সিয়েল ইলেকশন প্ৰেসিডেন্টৰ আমি ইলেকশনৰ মেথড তাৰ পাছত ৰাজ্যসভাৰ মেম্বাৰক কোনে ৰাজ্যসভাৰ কিছুমান মেম্বাৰ আছে যাক প্ৰেসিডেন্টৰ দ্বাৰা নমিনেট কৰা হয় তো সেই প্ৰেসিডেন্টৰ দ্বাৰা নমিনেট কৰা মেম্বাৰবোৰৰো হেতু আমি হেতু আয়াৰলেণ্ডৰ পৰা বড়ো কৰিছো দেন the framers of the constitution of India borrowed the concept of concurrent list union list থাকে ন তো সেই described in the 7th schedule from the constitution of India তো আমাৰ concurrent listৰ কথা ক'ত কোৱা হৈছে 7th scheduleত কোৱা হৈছে concurrent list য'ত ধৰি লওক ইউনিয়ন আৰু ষ্টেটৰ মাজত তেওঁলোকৰ যি পাৱাৰ আছে সেইখিনিৰ কথা কোৱা হৈছে অৰ্থাৎ কেনেকে ইকুৱেলি কেনেকে কি পাৱাৰ থাকিব সেইখিনি তো যিটো 7th scheduleত আছে আৰু হেতু আমি ক'ৰ পৰা বড়ো কৰিছো যদি সোধে অষ্ট্ৰেলিয়াৰ পৰা বড়ো কৰিছো অষ্ট্ৰেলিয়াৰ পৰা ধাৰে লৈছো আৰু তাৰোপৰি অষ্ট্ৰেলিয়াৰ পৰা ট্ৰেড এণ্ড কমাৰ্চ প্ৰভিজন এইখিনিও ট্ৰেড আৰু কমাৰ্চৰ সেইখিনিও অষ্ট্ৰেলিয়াৰ পৰা ধাৰে লোৱা হৈছে এই কুৱেশ্যনটোৰ আনসাৰ আপোনালোকে মোক ক'ব কি সুধিছে which one of the following is not correctly matched already আমি ডিসকাস কৰিলো কোনটো কাৰেক্ট নহয় বুলি কৈছে এতিয়া আমাক যদি ফান্ডামেন্টাল ৰাইট যদি কয় ফান্ডামেন্টাল ৰাইটস আমি ইউএসএ ৰ পৰাই বড়ো কৰিছো কিন্তু আমাক যদি সোধে ইমাৰ্জেন্সিৰ টাইমত ফান্ডামেন্টাল ৰাইটস যিখিনি আমাৰ মৌলিক অধিকাৰ আছে সেইখিনিক সাসপেন্ড কৰাৰ কথা আমাক যদি সোধে তেতিয়াহ'লে সেইখিনি আমি ক'ৰ পৰা বড়ো কৰিছো জাৰ্মানীৰ পৰা বড়ো কৰিছো ওকে জাৰ্মানীৰ পৰা বড়ো কৰিছো তাৰ পাছত ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি জাষ্ট কলো আয়াৰলেণ্ডৰ পৰা বড়ো কৰিছো ৰেচিডুৱেল পাৱাৰ অফ চেণ্টাৰ কেন্দ্ৰৰ অৱশিষ্ট শক্তি সেইখিনি আমি অষ্ট্ৰেলিয়াৰ পৰা নহয় আমি ক'ৰ পৰা বড়ো কৰা বুলি পালো ক'ৰ পৰা এইটো আমাৰ ইনকাৰেক্ট হ'ব ক'ৰ পৰা বড়ো কৰিছো মোক জনাব এই মাত্ৰ আমি পঢ়িলো নেক্সট আমি আহিছো হিষ্ট্ৰীৰ ফালে তো ইয়াতে আমাক কি সুধিছে কোৱেশ্চন প্ৰথমটো when did the battle of Plassey take place পলাশী যুদ্ধ কেতিয়া সংঘটিত হৈছিলে আমি জানো পলাশী যুদ্ধ সংঘটিত হৈছিলে 1757ত বাট কেই তাৰিখ যদি কয় তেতিয়াহ'লে 23 জুন 1757ত পলাশী যুদ্ধ হৈছিলে বেটেল অফ প্লাছী হৈছিলে তাৰ মাজত হৈছিলে যদি সোধে নবাব অফ বেংগলৰ নবাব যোন সেইখিনি সময়ত আছিলে সিৰাজউদ্দৌলা আৰু এইফালে কোন হয় ভাৰ্চেছ ইংলিছ ব্ৰিটিছ আৰু ব্ৰিটিছ আৰ্মিক লিড কোনে কৰিছিলে নেতৃত্ব দিছিলে পলাশীৰ যুদ্ধত ৰবাৰ্ট ক্লাইভে নেতৃত্ব দিছিলে ঠিক আছে তো সিৰাজউদ্দৌলা তাৰ মানে বেংগলৰ নবাব আমাক কেতিয়াবা তেনেকেও সুধিব পাৰে নেক্সট লাষ্ট গভৰ্ণৰ অফ বেংগল এপইন্টেড বাই মুঘল এম্পায়াৰ প্ৰথমতে বেংগলখন মুঘলৰ আন্ডাৰত আছিলে আৰু মুঘলৰ দ্বাৰা অৰ্থাৎ এইখিনি সময়ত যিটো কুৱেশ্চন সুধিছে যে মুঘল সম্ৰাটে নিযুক্তি দিয়া বংগৰ শেষ ৰাজ্যপাল গৰাকী বা গভৰ্ণৰ গৰাকী কোন আছিলে যাক এপইন্ট কৰিছিলে কোনে ফাৰুক চিয়াৰৰ দ্বাৰা এপইন্ট কৰা হৈছিলে ওকে তো ফাৰুক চিয়াৰে এপইন্ট কৰিলে লাষ্ট এগৰাকী অৰ্থাৎ যাক এপইন্ট কৰিলে তেওঁ লাষ্ট হল কাৰণ কিয় তাৰ পিছত তেওঁলোকে বেংগলৰ গভৰ্ণৰ তেওঁলোকে কি কৰিছিলে ইণ্ডিপেন্ডেন্ট বুলি তেওঁলোকে নিজকে ইণ্ডিপেন্ডেন্ট বুলি ঘোষণা কৰিছিলে তো ইণ্ডিপেন্ডেন্ট মানে মুঘলক টেক্স দি থাকিব বাট মুঘলৰ কোনো গভৰ্ণৰ হিচাপে নহয় তেওঁলোকে এতিয়া বেংগলৰ নবাব হৈ পেলাই ৰুল কৰিব ওকে আৰু লাষ্ট গভৰ্ণৰ বুলি ক'লে কি হ'ব মুৰ্শিদ কুলি খান হৈ যাব লাষ্ট গভৰ্ণৰ ঠিক আছে নেক্সট কুৱেশ্চন ইফালে who is considered as the founder of the British Empire in India ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয় তো কাক গণ্য কৰা হয় যদি আমাক সোধে চাওক আমি মেইনলি বেংগলত আৰু প্ৰথমতে হেই কৰিছিলে যে
পলাশীৰ যুদ্ধ হল পলাশীৰ যুদ্ধত ৰবাৰ্ট ক্লাইভ আছিলে ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলা হৰুৱাবলৈ সক্ষম হল ঠিক আছে কাৰণ চিৰাজউদ্দৌলাৰ বহুত মানুহ তেনেকুৱাকে তেওঁ কিনি লৈছিলে বিভিন্ন প্ৰলোভন দি পেলাই তাৰপাছত বক্সাৰৰ যুদ্ধ হল বক্সাৰৰ যুদ্ধৰ পিছত বেংগলখনো ব্ৰিটিছৰ আণ্ডাৰত আহি গল বেংগলত ৰবাৰ্ট ক্লাইভে ডুৱেল চিষ্টেম আৰম্ভ কৰিলে তো তেনেকে আমি যদি চাওঁ কি হয় আমাক ব্ৰিটিছ এম্পায়াৰ বা ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি যদি সোধে ইয়াতে কি হৈ যাব ৰবাৰ্ট ক্লাইভ একচুৱেলি ব্ৰিটিছসকল ইয়াতে কি হিচাপে আহিছিলে ট্ৰেডাৰ্ছ হিচাপে বিজনেছ কৰো বুলি আহিছিলে কিন্তু পিছত গৈ পেলাই তেওঁলোকে নিজৰ সুবিধাৰ কাৰণে শাসনো নিজৰ হাতত লব ধৰিলে ওকে সো এইবোৰ আমি পঢ়িম নেক্সট ডুৱেল গভৰ্ণমেণ্ট অফ বেংগল ষ্টাৰ্টেড ইন বংগৰ দ্বৈত চৰকাৰ আৰম্ভ হৈছিলে বংগত দ্বৈত চৰকাৰ কেতিয়া আৰম্ভ হৈছিলে আৰু দ্বৈত চৰকাৰ কোনে এবলিছ কৰিছিলে তেনেকেও সুধিব পাৰে তো মনত ৰাখিব দ্বৈত চৰকাৰ বুলি ক'লে যেতিয়া বেটেল অফ বক্সাৰ হৈছিলে ন বক্সাৰৰ যুদ্ধৰ পিছত তো আমি যদি এইখিনি যদি গম পাওঁ বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিলে 1764 বেটেল অফ বক্সাৰ হল বক্সাৰৰ যুদ্ধ আৰু তাৰ ঠিক পিছতে তাৰ মানে 1765 বেংগলত কি হয় ডুৱেল গভৰ্ণমেণ্ট আৰম্ভ হয় ডুৱেল গভৰ্ণমেণ্ট মানে বেংগলৰ ইয়াতে আকৌ মনত ৰাখিব আমাক যদি সোধে ভাৰতবৰ্ষত প্ৰথমতে ক'ত দ্বৈত চৰকাৰ আৰম্ভ হৈছিলে তেতিয়াহলে কি হ'ব বেংগল ডুৱেল গভৰ্ণমেণ্ট তাৰ মানে চৰকাৰখনক দুটা ভাগ কৰি দিছে এটা ভাগ যিটো ৰেভিনিউ অৰ্থাৎ যিটো ৰাজহ সংগ্ৰহ কোনে কৰিব বুলি ক'লে ব্ৰিটিছে গোটেইখিনি ৰেভিনিউ কালেক্ট কৰিব আৰু যিটো এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ যিটো প্ৰশাসন চোৱা চিতা অৰ্থাৎ এতিয়া ৰাস্তা বনাব লাগে মানুহৰ কিবা কল্যাণৰ কাম কৰিব লাগে সেইখিনি কাক দি দিলে নবাব অফ বেংগলৰ নবাব হিচাপে যোন থাকিব তেওঁক দি দিলে তাৰমানে কি কৈছে গোটেইখিনি কল্যাণকামী কাম গোটেইখিনি ভাল কাম যি হয় যাৰ কাৰণে প্ৰজাৰ কাৰণে যি কৰিব লাগে বেংগলৰ নবাবে কৰিব সেইখিনি তেওঁলোকে চোৱা চিতা কৰিব বাট মেইন বস্তুটো পইচাটো কাৰ হাতত থাকিব কৰ পৰা কিমান পইচা আহিব টেক্স আহিব ৰেভিনিউ কি সেইবোৰ গোটেই ব্ৰিটিছৰ হাতত থাকিব আৰু এইটোৱে ডুৱেল গভৰ্ণমেণ্ট আৰু এইটো আৰম্ভ কৰিছিলে ৰবাৰ্ট ক্লাইভ ওকে মনত ৰাখিব 1765 কোনে ষ্টাৰ্ট কৰিছিলে এনেকেও সুধিব পাৰে ৰবাৰ্ট ক্লাইভৰ দ্বাৰা ষ্টাৰ্ট কৰা হৈছিলে ক্লিয়াৰ Next question, who ended the dual government in Bengal in 1772? 1772 এই দ্বৈত চৰকাৰ বংগত যি দ্বৈত চৰকাৰ আছিলে সেইটো বিলুপ্তি ঘটাইছিলে আৰু কোনে বিলুপ্তি ঘটাইছিলে সেইখিনি সময়ৰ গভৰ্ণৰ আছিলে গভৰ্ণৰ অফ বেংগল ৱাৰেন হেষ্টিংছ ঠিক আছে Next which treaty was signed after the battle of Boxer বক্সাৰৰ যুদ্ধ কেতিয়া হোৱা বুলি ক'লো বক্সাৰৰ যুদ্ধ হৈছিলে 1764 22 অক্টোবৰত হৈছিলে ওকে কাৰ মাজত বক্সাৰৰ যুদ্ধ হোৱা বুলি যদি সোধে আমাক ইয়াতে তৃতীয় কৈছে তো এতিয়া কাৰ মাজত হৈছে যদি সোধে তেতিয়া হলে কি হ'ব নবাব অফ বেংগলৰ নবাব সেইখিনি সময়ত আছিলে কোন বেংগলৰ নবাব চিৰাজউদ্দৌলা কিন্তু নহয় চিৰাজউদ্দৌলাৰ পিছত আহিব আৰু তেনেকুৱাকে মীৰ কাছিম আছিলে সেইখিনি সময়ত তাৰ পাছত নবাব অফ অৱধৰ নবাব আছিলে আৰু অৱধৰ নবাব আছিলে সেইখিনি সময়ত সুজা-উদ্দৌলা ওকে চিৰাজউদ্দৌলা নহয় সুজা-উদ্দৌলা তেখেত ওকে আৰু এইফালে আছিলে কোন এইফালে আছিলে আমাৰ মুঘল এম্পায়াৰৰ অৰ্থাৎ মুঘল ৰজা মুঘল এম্পায়াৰৰ সেইখিনি সময়ত আছিলে কোন হ'ব শাহ আলম টু তো তেওঁলোক তিনিগৰাকী এটা পাৰ্টিত আছিলে আৰু তেওঁলোকে যুদ্ধ কৰিছিলে এইফালে ব্ৰিটিছ প্ৰশাসনৰ এগেইনষ্টত যেতিয়া বক্সাৰৰ যুদ্ধ হৈছিলে সেইখিনি সময়ত ব্ৰিটিছ আৰ্মিক লিড কৰিছিলে ব্ৰিটিছ আৰ্মিক নেতৃত্ব কোনে দিছিলে যদি সোধে হেক্টৰ মুন্দ্ৰ আছিলে যোনে ব্ৰিটিছ আৰ্মিক নেতৃত্ব দিছিলে কিন্তু যিখন ট্ৰিটি হৈছিলে ন ইয়াতে চাওক যুদ্ধখনতো আল্টিমেটলি ব্ৰিটিছে জিকিলে ব্ৰিটিছৰে জয় হল কিন্তু ইয়াৰ পিছত বেংগলৰ নবাব মীৰ কাছিমৰ কি হয় কোনো একো তেনেকে ঠিকনা পোৱা নাযায় কিছুমানে কয় যে তেওঁ তাতে কৰবাত ভিক্ষা খুজিছিলে তাৰ পাছত তেনেকে মৃত্যু হৈ গল বাকি অৱধৰ নবাব আৰু মুঘল এম্পায়াৰৰ মুঘল সম্ৰাটৰ লগত ৰবাৰ্ট ক্লাইভে পৃথকে কি কৰিলে চুক্তি কৰিলে ট্ৰিটি কৰাৰ সময়ত মাতিছিলে ৰবাৰ্ট ক্লাইভক বা যুদ্ধ কাৰ লগত হৈছিলে হেক্টৰ মুন্দ্ৰ ওকে আমি ইয়াতে যদি চাওঁ কোনখন ট্ৰিটি হৈছিলে যদি সোধে তেতিয়াহলে হ'ব ট্ৰিটি অফ এলাহাবাদ আৰু ট্ৰিটি অফ এলাহাবাদ হৈছিলে 1765 কাৰণ ৰবাৰ্ট ক্লাইভ মাতি পঠাইছে ন আহিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন which of the following treaties is or are not related to the Anglo-Mysore war Anglo-Mysore war বুলি ক'লে এংলো আমি য'ত পাম তাৰ মানে তাতে ব্ৰিটিছৰ কথা কোৱা হৈছে মাইচুৰ মানে মাইচুৰ বিজয়নগৰ এম্পায়াৰ বুলি এখন সাউথৰ ফালে কি হয়
মই অকমান এক্সট্ৰাকে গৈ পেলাই বুজাই দিছো বুজি পাবৰ কাৰণে যাতে খেলি মেলি নালাগে কৰ পৰা কি আহিলে বোলে তো এইখিনিত সাউথত কি হয় এখন এম্পায়াৰ আছিলে সাম্ৰাজ্য আছিলে বিজয়নগৰ এম্পায়াৰ তো বিজয়নগৰ এম্পায়াৰখন এটা সময়ত কি হৈ গল ডিসইন্টিগ্ৰেট হৈ গল খণ্ড বিখণ্ড হোৱাৰ পিছত ইয়াৰ পৰা এখন ইন্ডিপেন্ডেন্ট ষ্টেট গঠন হয় যিখন হয় মাইসুৰ আৰু ইয়াতে মাইসুৰত যিটো বংশ থাকে সেইটো হয় ওডিয়াৰ ডাইনেষ্টি তাৰ পিছত ইয়াতে ধৰি লওক সেই ৰজাতকে তাৰে তেনেকুৱাকে সেই মাইসুৰৰে টিপু সুলতান আৰু হাইদাৰ আলী দুগৰাকী ব্যক্তিৰ বিষয়ে পাওঁ তেওঁলোকে ব্ৰিটিছৰ লগত যুদ্ধত লিপ্ত হৈছিলে ঠিক আছে তো এতিয়া ইয়াতে আমাক সুধিছে মাইসুৰ আৰু ব্ৰিটিছৰ মাজত চাৰিখন যুদ্ধ হৈছিলে এই চাৰিখন যুদ্ধত দুখন টিপু মানে প্ৰথম দুখন হাইদাৰ আলী ছেকেণ্ডখনত হাইদাৰ আলীৰ মৃত্যু হয় আৰু তেওঁৰ পুতেক টিপু সুলতানে সেই যুদ্ধ কন্টিনিউ কৰে থাৰ্ড এণ্ড ফ'ৰ্থো টিপু সুলতানৰ সময়ত হয় আৰু ফ'ৰ্থ যুদ্ধখনৰ সময়ত টিপু সুলতানৰ মৃত্যু হয় এতিয়া তৃতীয়টো হ'বই এখন যুদ্ধৰ পিছত কিবা নহয় এখন সন্ধি হয় কোনখন সন্ধি জড়িত নহয় বুলি কৈছে তৃতীয় মাত্ৰাত জড়িত হয় 1769ত হৈছিলে প্ৰথম এংলো মাইসুৰ ৱাৰৰ পিছত তৃতীয় মেংলোৰ হয় 1784ত হৈছিলে ৰাইট তৃতীয় শ্ৰীৰংগপট্টনম হয় 1792ত হৈছিলে নহয় কোনখন তৃতীয় চুৰত মাৰাঠাসকলৰ লগতহে হ'ব যেতিয়া ব্ৰিটিছ আৰু মাৰাঠাসকলৰ লগত তৃতীয় চুৰত হ'ব ঠিক আছে বুজি পালো so option C হৈ যাব correct answer then Hyder Ali was associated with which of the following kingdom হাইদাৰ আলী নিম্নলিখিত কোনখন ৰাজ্যৰ লগত জড়িত আছিল তেওঁ কিন্তু ওডিয়াৰ ডাইনেষ্টিৰ ৰজা নাছিলে ওকে তো তেওঁ আমি যদি চাও সেনাপতি তেনেকুৱা ধৰণৰ আছিলে প্ৰথমতে এগৰাকী হৰ্সমেন আছিলে তাৰ পিছত যুদ্ধত এনেকুৱাকে নিজৰ বীৰত্ব দেখাই পেলাই এনেকুৱা হৈ পৰিছিলে যে ওডিয়াৰ ডাইনেষ্টি ৰজাই ৰাজ শাসনত বহি আছে যদিও হাইদাৰ আলী বা টিপু সুলতান তেওঁলোকৰ মতেহে চলিছিলে তো ইয়াতে কি হয় তেখেত কোনখন সাম্ৰাজ্যৰ লগত জড়িত মাইসুৰৰ লগত জড়িত বা যিটোক আমি অসমীয়াত মহীশূৰ বুলিও কওঁ then who was the founder of the Sikh rule in Punjab তো ইয়াতে সুধিছে পাঞ্জাবত শিখ শাসনৰ প্ৰতিষ্ঠাপক কোন আছিলে আনসাৰ কি হৈ যাব মহাৰাজা ৰঞ্জিত সিং অপশন এ হৈ যাব কাৰেক্ট আনসাৰ then who became the first chief commissioner of Punjab পাঞ্জাবৰ লগতো ব্ৰিটিছসকলৰ যুদ্ধ হয় এংলো পাঞ্জাব ৱাৰ তাতেও তৃতীয় লাহোৰ হয় তাৰপিছত কি হয় ইয়াতে আমাক সুধিছে পঞ্জাবৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিলে জন লৰেন্স হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্চন who was the last Sikh guru শিখসকলৰ আমি টোটেল 10 গৰাকী শিখ গুৰু পাওঁ হয়নে তো 10th আৰু লাষ্ট শিখ গুৰুৰ কথা যদি সুধে আমি শিখ গুৰুসকলৰ বিষয়ে পঢ়িম লুচেন্টত আছে যিহেতু আমি পঢ়িম ওকে পিছত পঢ়িম আমি বেলেগ এটা ক্লাছত সেই গৰাকী শিখ গুৰুৰ কথা ক'লে কি হৈ যাব আমি ইয়াতে যদি চাও গুৰু গোবিন্দ সিং গুৰু তেগ বাহাদুৰ কি হয় নৱম শিখ গুৰু আমাৰ অসমৰ লগতো জড়িত অসমৰ এটা জানে হয়তো সকলোৱে ধুবৰীত যিটো আমাৰ গুৰুদ্বাৰা আছে সেইটো নৱম শিখ গুৰু তেগ বাহাদুৰে নিৰ্মাণ কৰাইছিলে নেক্সট when was the first treaty of Lahore signed লাহোৰৰ প্ৰথম সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিলে ট্ৰিটি অফ লাহোৰ বুলি ক'লে ব্ৰিটিছ আৰু শিখসকলৰ মাজত যি যুদ্ধ হৈছিলে তাৰ পিছত ট্ৰিটি অফ লাহোৰ হয় আৰু ট্ৰিটি অফ লাহোৰ সাইন কৰা হৈছিলে 1846ত Next, who among the following Indian rulers established embassies in foreign countries on modern lines? তলত উল্লেখ কৰা সকলৰ ভাৰতীয় শাসকৰ ভিতৰত কোনে আধুনিক ৰেখাৰে বিদেশত দূতাবাস স্থাপন কৰিছিলে তাৰ মানে কি কৰিছিলে ব্ৰিটিছৰ পৰা বাচিবৰ কাৰণে অৰ্থাৎ ব্ৰিটিছৰ লগত যুদ্ধত লিপ্ত হবৰ কাৰণে সহায়ৰ কাৰণে তেখেতে টাৰ্কি তাৰপিছত আমি যদি চাও ফ্ৰান্স ইভেন নেপোলিয়ন তেওঁলোকক চিঠি পঠাইছিলে অৰ্থাৎ তেওঁলোকক সহায় বিচাৰিছিলে আৰু তেখেত আন কোনো নহয় তেখেত হয় টিপু সুলতান টিপু সুলতানে আমাৰ ভাৰতবৰ্ষত আমাক যদি সুধে ৰকেট সিস্টেম ৰকেটৰ আৰম্ভণি কৰা প্ৰথম গৰাকী ৰজা বুলি যদি সুধে তেখেত তেতিয়া কি হ'ব টিপু সুলতান হ'ব ঠিক আছে বুজি পালো অপশন ডি হৈ যাব কাৰেক্ট আনসাৰ তাৰোপৰি টিপু সুলতানক কি বুলি কোৱা হয় কিবা এটা কোৱা হয় ন মাইসুৰৰ লগত জড়িত হাইদাৰ আলীৰ পুতেক তো মাইসুৰৰ কি বুলি কোৱা হয় শ্বেৰ নে কিং নে লায়ন নে কিবা এটাতো কোৱা হয় কি হয় জানে যদি জনাবচোন মোক কমেন্টত নেক্সট ৱেৰ ইণ্ডিয়া এইবাৰ আমি জিঅগ্ৰাফিৰ কুৱেশ্যনৰ ফালে আহিছো ইয়াতে সুধিছে where does India rank in the area among the countries of the world বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমান মোক এটা কথা আপোনালোকে ক'ব ইণ্ডিয়াৰ টোটেল এৰিয়া কিমান মাটিকালি কিমান 3 পইণ্ট সামথিং আছিলে মিলিয়ন স্কয়াৰ কিলোমিটাৰ কিমান হয় হেতু মই নেক্সট এনেকুৱা নহয় গুটেইখিনি মই কৈ আছো আপোনালোকক নকম নেক্সট ক্লাছবোৰত কোৱেশ্চন লৈ আহিম নহয় তেতিয়া গম পাব এতিয়া জানে যদি জনাওকচোন তো আমি যদি ভাৰতৰ আমি মাটিকালিৰ হিচাপত যদি গোটেই পৃথিৱীৰ গোটেই দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান চাও আমি এটা ট্ৰিক ইউজ কৰি মনত ৰাখিব পাৰো ৰুকুক বাই বুলি ওকে তো ৰুকুক বাই ইয়াতে আমাৰ আনসাৰ ওলাই যাব তো R4 কি হৈ যাব এতিয়া মানে
ইয়াতে চাওক ইণ্ডিয়া কিমান নম্বৰত আহিব 7th নম্বৰত আহে R4 কি হৈ যাব R4 হৈ যাব ৰাছিয়া C4 দুটা C আছে গতিকে আমি ভালকে জানিব লাগিব কোনটো C আগত আহিব ফাৰ্স্ট C মানে কি হ'ব কানাডা তাৰপাছত U4 হৈ যাব USA এইটো C মানে হৈ যাব চাইনা B4 হৈ যাব ব্ৰাজিল তাৰপাছত A4 হৈ যাব অষ্ট্ৰেলিয়া আৰু এইফালে I4 কি হৈ যাব ইণ্ডিয়া ওকে সো এনেকে ৰূপক বাই বুলি মনত ৰাখিব 7 নম্বৰত আহিলে ইণ্ডিয়াৰ আগত ফাৰ্ষ্টৰ পৰা 6 নম্বৰলৈকে কোন কোন আছিলে এনেকে মনত থাকি যাব নেক্সট দ্য ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া ইজ ভাৰতৰ মুখ্য দ্ৰাঘিমা ৰেখাডালৰ মান কিমান আমাক সুধিছে ষ্টেণ্ডাৰ্ড মেৰিডিয়ান মানে আমি যদি চাও তেনেহলে আমাৰ এইফালে একেবাৰে ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট বুলি ক'লে আমাৰ একেবাৰে পশ্চিমত গুজৰাট আছে আৰু এইফালে আমাৰ একেবাৰে পূবত কি আছে অৰুণাচল প্ৰদেশ ৰাইট তো গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ মাজত আমি যদি ইয়াতে যদি লেটিটিউডিনেল এক্সটেনশন বা আমি যদি ইয়াৰে দ্ৰাঘিমা ৰেখাৰ যদি বিস্তৃতি যদি চাও কিমান মানে ইয়াৰে ডিফাৰেন্সটো যদি চাও তেনেহলে আমি কি পাও 30 ডিগ্ৰী পাও 30 ডিগ্ৰী মানে ইয়াতে কি হয় 2 ঘণ্টাৰ সময়ৰ ডিফাৰেন্স জাস্ট ইয়াতে এনেকে বুজি থৈ দিয়ক যে আমি যদি গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সময়ৰ যদি ডিফাৰেন্সটো চাও 2 ঘণ্টাৰ সময়ৰ ডিফাৰেন্স হয় মাজৰটো কিবা এটা ওলাব লাগিব বিচ কা ৰাস্তা কিবা এটাটো ওলাব লাগিব তেতিয়া হলে আমি কি কৰিলো যে মাজেৰে এডাল আমি মাজৰে কিবা এটা ৰাস্তা ওলালো আৰু মাজৰ ৰাস্তা এইডালে হৈছে আমাৰ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অৰ্থাৎ যিডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান যিডালৰ ভ্যালু হৈছে 82 ডিগ্ৰী এণ্ড 30 মিনিটছ ইষ্ট ওকে ইষ্ট হয় যেহেতু ইষ্টৰ ফালে আমাৰ ইণ্ডিয়াখন কি হয় নৰ্থ ইষ্টত আছে ইণ্ডিয়াখনৰ কথা কৈছো গোটেই ৱৰ্ল্ড মেপত চালে নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে ৰাইট সো ইয়াতে কি হয় আমি কি কৰিলো অৰুণাচল প্ৰদেশৰ পৰা ইফালে আহিলে 1 ঘণ্টা কম হৈ যাব গুজৰাটৰ পৰা ইফালে গলে 1 ঘণ্টা বেছি হৈ যাব তাৰ মানে মাজৰ ৰাস্তা ওলালো সেইডাল কি হয় যিডাল আমাৰ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ মাজেৰে যায় 82 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থ সৰি ইষ্ট আৰু সেইডালে হৈছে আমাৰ ভাৰতৰ কাৰণে ষ্টেণ্ডাৰ্ড মেৰিডিয়ান বা ভাৰতৰ কাৰণে মুখ্য দ্ৰাঘিমা ৰেখা আমাক যদি সোধে কাৰ মাজেৰে যায় ইউপি উত্তৰ প্ৰদেশৰ কাৰ মাজেৰে যাব মিৰ্জাপুৰৰ মাজেৰে যায় তাৰোপৰি এইডাল অকল উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ মাজেৰে যাব তেনেকুৱাটো নহয় বেলেগ ষ্টেটৰ মাজেৰেও যাব ৰাইট তো বেলেগ ষ্টেট আমি যদি চাও আৰু কি ষ্টেটৰ মাজেৰে যাব পাৰে এইডাল এনেকে যাব তো ইয়াতে যেনেকুৱাকে আমি যদি চাও উৰিষ্যা আহিব অন্ধ্ৰ প্ৰদেশ আহিব ৰাইট তো এনেকুৱাকে আকৌ বেলেগ ষ্টেটৰ মাজেৰেও যায় তাৰোপৰি আৰু যদি কিবা আহে মোক জনাবচোন নেক্সট হাউ মাচ দ্য ডিফাৰেন্স বিটুইন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এণ্ড গ্ৰীনউইচ মিন টাইম তাৰমানে ভাৰতীয় মান সময় আৰু গ্ৰীনউইচৰ গড় সময়ৰ মাজত কিমান পাৰ্থক্য আছে আমাৰ যিডাল আমাৰ ৱৰ্ল্ডৰ কাৰণে আমাৰ পৃথিৱীখনৰ কাৰণে যিডাল আমাৰ মেইন মেৰিডিয়ান হয় অৰ্থাৎ দ্ৰাঘিমা ৰেখা যিডালক আমি 0 ডিগ্ৰী বুলি ধৰো সেইডালক কি হয় গ্ৰীনউইচ আমি গ্ৰীনউইচ মিন টাইম বুলি কওঁ হয়নে লণ্ডনৰ পৰা ওলাই লণ্ডনৰ গ্ৰীনউইচৰ পৰা ইয়াৰে ইষ্টত ইয়াৰে পূবৰ ফালে আছে আমাৰ ভাৰতখন ইয়াৰে পৰা আমি ভাৰতৰ যদি যিডাল আমাৰ ভাৰতৰ ষ্টেণ্ডাৰ্ড টাইম আমি যে চালো যিডাল আমাৰ 82 ডিগ্ৰী এণ্ড 30 মিনিটছ ইষ্ট তো ইয়াৰে পৰা ইয়াৰে মাজৰ ডিফাৰেন্স যদি চাও তেনেহলে মানে সময়ৰ ইয়াতে যদি ধৰি লওক 12টা বাজিছে দুপৰীয়া তেতিয়াহলে আমাৰ ভাৰতত কিমানটা বাজিব আমাৰ সময়বোৰ বেলেগ হয় ন গোটেই পৃথিৱীৰ তো সেইটো কিহৰ ওপৰত নিৰ্ধাৰণ কৰা হয় সেইটো হয় দ্ৰাঘিমা ৰেখাবোৰৰ ওপৰত গতিকে মুখ্য দ্ৰাঘিমা ৰেখাৰ এইটো ফালে পূবৰ ফালে যিবোৰ সময় থাকিব সেইবোৰ এইটোৰ সময়তকে আগত থাকিব তাৰমানে আমাৰ ভাৰতখন ইয়াৰে পূবৰ ফালে আছে ভাৰতত সময় আগুৱাই থাকিব আৰু কিমান আগুৱাই থাকিব কিমান ডিফাৰেন্স আছে 5 hours and 30 minutes 5 ঘণ্টা 30 মিনিট নেক্সট কোৱেশ্চন The southernmost point of the Indian mainland is known as ভাৰতীয় মূল ভূখণ্ডৰ দক্ষিণতম বিন্দুটোক কি বুলি জনা যায় আমাৰ ভাৰতৰ প্ৰত্যেকটো বিন্দুকে আমি কিবা নহয় কিবা এটা বুলি জানো ৰাইট তো ইয়াতে আমি যদি চাও আমাৰ যে একেবাৰে যিটো নৰ্থ পইণ্ট হয় নৰ্দাৰ্ণ পইণ্ট হয় যিটো ক'ত আছে লাডাখ আৰু সেইটোক কি বুলি কওঁ আমি ইন্দিৰা কোল বুলি কওঁ বুকত কিবা থাকক নাথাকক জনাটো আমাৰ কাৰণে দৰকাৰ গতিকে আমি জানো মানে লুচেণ্টত নাথাকিলেও বেলেগ বুকতটো থাকিব যিখিনি ইম্পৰ্টেন্ট সেইটো কৈ আছো দেন একেবাৰে ৱেষ্টত কি আছে গুজৰাট আছে ৰাইট তো গুজৰাটৰ একেবাৰে ৱেষ্টাৰ্ণ পইণ্ট বুলি যদি আমাক সোধে সেইটো হ'ব গুহৰমতি আৰু একেবাৰে
ইষ্টত কি আছে অৰুণাচল প্ৰদেশখন আছে আৰু অৰুণাচল প্ৰদেশৰ একেবাৰে ইষ্টাৰ্ণ পইণ্ট বুলি যদি সোধে এইটো হ'ব কিবি2 এতিয়া আমাক সাউথাৰ্ণ পইণ্ট বুলি ক'লে দুটা আহি যাব আমাক ইয়াতে ধৰি লওক সাউথাৰ্ণ পইণ্ট আমি যদি অপচন কেইটা চাও কি দিছে ইন্দিৰা পইণ্ট ইন্দিৰা কোল কন্যাকুমাৰী আৰু নীলগিৰি আমাক ইয়াতে কি বুলি কৈছে এটা আমাক ৱৰ্ড ইয়াতে ইউজ কৰা হৈছে ইণ্ডিয়ান মেইনলেণ্ড মানে মূল ভূখণ্ড আমাৰ সাগৰীয় অঞ্চলো আমাৰ আছে যেনেকে আন্দামান নিকোবৰ লক্ষদ্বীপ সেইবোৰো আমাৰ ইণ্ডিয়াৰে পাৰ্ট হয় আমাক যদি এই মেইনলেণ্ড ৱৰ্ডটো ইউজ নকৰিলে হয় ন মেইনলেণ্ড ৱৰ্ডটো ইউজ নকৰিলে আমি তেতিয়া কি বুলি কলো হয় ইন্দিৰা পইণ্ট হৈ গল হয় কাৰেক্ট আনসাৰ মেইনলেণ্ড বুলি ক'লে মানে এই মেইনলেণ্ড অৰ্থাৎ তামিলনাডুৰ কি হৈ যাব কন্যাকুমাৰী যিটোক আমি কেমৰিন বুলিও কওঁ ওকে মনত থাকিব সো এতিয়া আমি ইয়াতে যদি চাও যেহেতু আমাক মেইনলেণ্ড বুলি কৈছে মেইনলেণ্ড বুলি কোৱাৰ কাৰণে আনসাৰ হৈ যাব কন্যাকুমাৰী অপচন সি আৰু যদি নকলে হয় ইয়াতে আন্দামান এণ্ড নিকোবৰত কি আছে নিকোবৰত আছে যিটো একেবাৰে সাউথাৰ্ণ পইণ্ট হয় গোটেই ইণ্ডিয়াৰ যদি আমি জলভূমিখিনিকো ধৰো পানীখিনি সেইখিনি হৈ যাব সেইটো হৈ যাব ইন্দিৰা পইণ্ট ঠিক আছে নেক্সট কুৱেশ্যন দ্য লেটিটিউডিনেল এক্সটেনশ্যন অফ ইণ্ডিয়া ইজ ভাৰতৰ অক্ষৰেখাৰ সম্প্ৰসাৰণ কিমান লেটিটিউডিনেল হলে অক্ষ আৰু লংগিটিউডিনেল হলে দ্ৰাঘিমা ৰেখা তো আমি যদি ভাৰতৰ অক্ষৰেখা যদি চাও তেনেহলে এইটো আমাৰ এইখন পৃথিৱী 0 ডিগ্ৰী এইডাল কি হৈ যাব ইকুৱেটৰ বা বিষুৱ ৰেখা আৰু আমাৰ ভাৰতখন ক'ত থাকে নৰ্থত আছে ৰাইট নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে তো প্ৰথমতে আমি কি চাব লাগিব নৰ্থটো আমি বিচাৰিব লাগিব য'ত ইষ্ট আছে কেনসেল কৰিম কাৰণ ইষ্ট বুলি ক'লে যেতিয়া আমাক লংগিটিউড দ্ৰাঘিমা ৰেখা বুলি ক'লে হয় আমি ইষ্ট ইউজ কৰিলো হয় ইয়াতে আমাক নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বুলি কৈছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বুলি ক'লে কি হ'ব ইয়াতে আমি যদি চাও এনেকুৱাকে 1 2 3 এনেকে যাব ন 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী তেনেকে গৈ আমি ইয়াতে কি পাম ইয়াতে আমি পাম 8 ডিগ্ৰী 4 মিনিটস নৰ্থ আৰু 37 ডিগ্ৰী 6 মিনিটস নৰ্থ এইটো হৈ যাব আমাৰ ইণ্ডিয়াৰ লেটিটিউডিনেল এক্সটেনশন অপশন বি নেক্সট কুমাও হিমালয়া ইজ সিচুৱেটেড বিটুইন হুইচ অফ দ্য ফলোইং ৰিভাৰ্স আমি হিমালয়খনক কেনেকে ভাগ কৰো হিমালয়খনত তিনিটা ৰেঞ্জ পাও পেৰেলেল ৰেঞ্জ আমি পাও এইটো গ্ৰেটাৰ হিমালয়া মিডল হিমালয়া আৰু ইফালে হল শিৱালিক ৰিভাৰ্সৰ হিচাপত অৰ্থাৎ নদীৰ হিচাপতো নদীৰ ওপৰত বেছ কৰি পেলাইও আমি হিমালয়খনক আকৌ কেইটামান ভাগত ভাগ কৰো যেনেকে তাৰ ভিতৰত এটা আছে কুমাও হিমালয়া এটা পাৰ্টক হিমালয়ে ধৰি লওক দুখন নদীৰ মাজৰ হিমালয়ে তো দুখন নদীৰ মাজৰ এটা ভাগক আমি কুমাও হিমালয়া বুলি কৈছো নদীৰ মাজত এতিয়া আমি ইয়াতে যদি চাও কোন দুখন নদী বুলি ক'লে আমি অকমান মেপখনত চাই লও এইফালে গৈছে এইখন কি হৈছে ইন্দাস ৰিভাৰ ঠিক আছে ইন্দাস ৰিভাৰ আৰু ইন্দাস ৰিভাৰৰ পৰা এইখন হৈছে সুতলেজ ৰিভাৰ তো ইন্দাসৰ পৰা আৰম্ভ কৰি সুতলেজ ৰিভাৰ লৈকে যিটো এৰিয়া আছে সেইখিনিক আমি পাঞ্জাব হিমালয়া বুলি কওঁ আৰু পাঞ্জাবৰ কিছু অংশ আমাৰ পাকিস্তানতো আছে ৰাইট তো অকল ইণ্ডিয়াতে যে আছে তেনেকুৱা নহয় এগেইন সুতলেজ ৰিভাৰৰ পৰা আৰম্ভ কৰি পেলাই ইয়াতে আমি যদি চাও সুতলেজৰ পৰা আৰম্ভ কৰি এইফালে আছে নেপালৰ পৰা বৈ আহে কালি ৰিভাৰ ওকে নেপালৰ পৰা অৰিজিন হৈ পেলাই এনেকে উত্তৰাখণ্ড হৈ এনেকে বৈ আহে আৰু এইখিনিক আমি কি বুলি কওঁ কুমাও হিমালয়া বুলি কওঁ ৰাইট তাৰ পাছত কালি ৰিভাৰৰ পৰা যদি ধৰো কালি ৰিভাৰৰ পৰা এইফালে আকৌ এইখিনিত আমাৰ এনেকে ছিকিমৰ পৰা অৰিজিনেট হৈ পেলাই এইখিনিত এখন ৰিভাৰ আছে তিষ্টা ৰিভাৰ যিখন ছিকিমৰ পৰা অৰিজিনেট হৈ বাংলাদেশত যায় ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে ওকে তো এই তিষ্টা ৰিভাৰ আৰু কালি ৰিভাৰৰ মাজৰ যিখিনি অংশ সেইখিনিক আমি কি বুলি কওঁ নেপাল হিমালয়া বুলি কওঁ ৰাইট আৰু এইফালে তিষ্টা ৰিভাৰৰ পৰা এইফালে দিহাং ৰিভাৰ ঠিক আছে তিষ্টা ৰিভাৰৰ পৰা দিহাং ৰিভাৰ এইখিনি এৰিয়াক আমি কি বুলি কওঁ আসাম হিমালয়া বুলি কওঁ ৰাইট তো মনত থাকিব কেইটা পালো পাঞ্জাব হিমালয়া কুমাও হিমালয়া নেপাল হিমালয়া আৰু এইফালে আসাম হিমালয়া তো আমাক ইয়াতে কুমাও হিমালয়া বুলি কৈছিলে তো কুমাও হিমালয়া বুলি ক'লে কি হ'ব কালি আৰু তিষ্টা ৰিভাৰ হৈ যাব তো এইখিনি হৈ যাব সৰি সুতলেজ আৰু কালি ৰিভাৰ হৈ যাব সুতলেজ আৰু কালি তো সুতলেজ আৰু কালি সেইখিনি হৈ যাব আমাৰ এইখিনি সুতলেজ এণ্ড কালি এইখিনি হৈ যাব আমাৰ কুমাও হিমালয়া নেক্সট কুৱেশ্যনটো কি আছে সেইটো চাই লও প্ৰথমতে which of the following is the correct order of the Himalayan ranges from south to north in western section তলৰ কোনটো পশ্চিম অংশত দক্ষিণৰ পৰা উত্তৰলৈ হিমালয়ৰ পৰ্বত শ্ৰেণীৰ শুদ্ধ ক্ৰম দক্ষিণৰ পৰা উত্তৰ বুলি কৈছে দক্ষিণৰ পৰা উত্তৰ হলেতো সাউথৰ পৰা এনেকে যাব দক্ষিণৰ পৰা উত্তৰ আৰু আমি যদি চাও হিমালয়ন আমি কি পাও মই যেনেকে কলো গ্ৰেটাৰ হিমালয়া মিডিলৰ লেচাৰ হিমালয়া আৰু শিৱালিক দক্ষিণৰ পৰা এনেকে গলে প্ৰথমতে কি আহিব
শিৱালিক আহিব, মাজত কি আহিব লেচাৰ হিমালয়া অৰ মিডিল হিমালয়া, আৰু তাৰ পাছত একেবাৰে ওপৰত কি আহিব গ্ৰেটাৰ হিমালয়া, বা আমি যদি চাও এইটোক আমি কি বুলি কওঁ লেচাৰ হিমালয়া, মিডিল হিমালয়া বা হিমাচল, আৰু এইটো কি হ'ব গ্ৰেটাৰ হিমালয়া। ওকে, সো ইয়াতে আমাৰ অপশন হৈ যাব অপশন বি হৈ যাব কারেক্ট আনসার। নেক্সট, which mountain ranges originate from Pamir North? তো Pamir North বুলি ক'লে ইয়াতে চাওক এইখনত মই দেখাই দিছো। এতিয়া আমাৰ কি হয় এইখিনি হৈছে আমাৰ এইখন হৈছে গ্ৰেটাৰ হিমালয়া, তাৰপাছত হিমালয় মানে হিমালয়ৰে অংশ তিনিটা পেৰেলেল ৰেঞ্জ পাও, সমান্তৰাল পৰ্বত শ্ৰেণী পাও। এইটো হৈছে আমাৰ মিডল হিমালয়া, আৰু তলত এনেকে আছে আমাৰ কি শিৱালিক। ইয়াতে আকৌ কিছুমান আৰু মাউন্টেইন ৰেঞ্জ আছে, কাৰাকোৰাম মাউন্টেইন ৰেঞ্জ, লাডাখ ৰেঞ্জ, জস্কৰ ৰেঞ্জ, এইফালে আমি পাও হিন্দু কুচ পাও, আৰাৱলী মাউন্টেইন ৰেঞ্জ পাম। ওকে, সো এইকেইটা মাউন্টেইন ৰেঞ্জ, ইয়াতে এটা নট আছে, নট মানে কি হয় কাঠি, আৰু সেই নটটো কি হৈছে পামিৰ নট। ওকে, তো পামিৰ নটৰ পৰা এনেকুৱাকে কিছুমান কি হয় মাউন্টেইন ৰেঞ্জ ওলাই যিবোৰ হিমালয়ৰ অংশ নহয়, আৰু এইখিনিক আমি ট্ৰান্স হিমালয়া বুলি কওঁ, ৰাইট, এইখিনিক আমি কওঁ ট্ৰান্স হিমালয়া। তো আমাক সেইটো কুৱেশ্যনে ইয়াতে সুধিছে যে which mountain range originate from Pamir North, আৰু Pamir Northক আমি roof of the wall বুলি কওঁ। roof of the wall তাৰ মানে পৃথিৱীৰ মুধচ বুলি কওঁ, roof of the wall পৃথিৱীৰ মুধচ বুলি কওঁ, ঠিক আছে। সো পামিৰ মালভূমিৰ পৰা আমি দেখিলো, পামিৰ নটৰ পৰা কি হ'ব হিন্দু কুশ ওলাব, সুলেইমান ওলাব, আৰাৱলী নোলায়। আৰাৱলী আমি পেনিনচুলাৰ যেতিয়া পঢ়িম দাক্ষিণাত্য মালভূমি তাত আমি পাম। ইয়াতে বহুত এ এণ্ড চি হৈ যাব কাৰেক্ট আনসাৰ, ঠিক আছে। নেক্সট, পীৰ পাঞ্জাল ৰেঞ্জ ইন দা হিমালয়াছ ইজ এ পাৰ্ট অফ। এই যে হিমালয়াৰ মই তিনিটা পাৰ্ট কলো ইয়াতে আপোনালোকক, তিনিটা পাৰ্ট মই কি কলো গ্ৰেটাৰ, মিডিল আৰু শিৱালিক। গ্ৰেটাৰ হিমালয়ক আমি হিমাদ্ৰী বুলিও কওঁ। তো ইয়াতে এই যে মিডিল হিমালয়া, এই মিডিল হিমালয়া, এইটো মিডিল হিমালয়া, ইয়াতে কিছুমান আমি যেনেকুৱাকে ধলাধৰ ৰেঞ্জ, তাৰপাছত পীৰ পাঞ্চাল ৰেঞ্জ, এনেকুৱা কিছুমান আকৌ আমি মাউন্টেইন ৰেঞ্জ পাওঁ। তো আমাক সেইটোৱে সুধিছে যে যিখন পীৰ পাঞ্জাল মাউন্টেইন ৰেঞ্জ আছে, পীৰ পাঞ্জাল পৰ্বত শ্ৰেণী আছে, সেইটো কোনখন হিমালয়ৰ অংশ হয়, কোনটো হিমালয়ৰ পাৰ্ট হয় বুলি আমাক সুধিছে। তো ইয়াতে হৈ যাব আমাৰ এইটো দুটা হৈ গল, লেচাৰটো suppose এইটো শিৱালিক বুলি দি দিলো মই, শিৱালিক, কাৰণ লেচাৰ আৰু মিডিল সেই একেই হ'ব। তো ইয়াতে আমাৰ কি হৈ যাব এইটো হৈ যাব মিডল হিমালয়া, বা যিটোক আমি কি বুলি কওঁ হিমাচল বুলিও কওঁ, ঠিক আছে, হিমাচল বুলিও কওঁ। কাৰণ হিমাচল প্ৰদেশৰ যি আমাৰ হিমাচল প্ৰদেশ আছে তাত মেক্সিমাম তাতে আহি পৰে, সেইটো কাৰণে হিমাচল বুলিও কওঁ। দেন which of the following mountain peak is the second highest mountain peak in the world? First highest mountain peak বুলি ক'লে মাউন্ট এভাৰেষ্ট, ৰাইট। তো আৰু মাউন্ট এভাৰেষ্টৰ উচ্চতা প্ৰথমতে আমি পাইছিলো 8848 মিটাৰ, এতিয়া বাঢ়ি পেলাই কি হৈছে 8850 মিটাৰ, যিটো নেপাল আৰু চাইনাই যিটো ওলাইছে হাইটটো, আৰু হিমালয় যিহেতু বাঢ়ি গৈ আছে গতিকে হাইটটোও বাঢ়িয়ে থাকিব। তো ইয়াতে কি হয় আমাক সুধিছে সেকেন্ড হাইয়েষ্ট মাউন্টেইন পিক বুলি ক'লে সেইটো হ'ব, ইয়াতে আমাৰ সেকেন্ড হাইয়েষ্ট মাউন্টেইন পিক বুলি ক'লে কি হৈ যাব গডউইন অষ্টিন। গডউইন অষ্টিন যিটোক আমি K2 বুলি কওঁ, আৰু এইটো ক'ত আছে কাৰাকোৰাম ৰেঞ্জ। এতিয়া কাৰাকোৰাম ৰেঞ্জ বুলি ক'লে অকমান আগতে মই দেখাইছিলো পামিৰ নটৰ পৰা ওলাই আহে, দেখাইছিলো নে, আৰু ইয়াৰে হাইট কিমান হয় 8611 মিটাৰ। তো ইয়াতে চাওক যদি দেখুৱা নাই মই কৈছিলো তো এইটো, তো ইয়াতে কি হয় পামিৰ নটৰ পৰা ওলাই কাৰাকোৰাম ৰেঞ্জ। এতিয়া এই কাৰাকোৰাম ৰেঞ্জত ইয়াতে আছে, ইয়াতে এইটোৱে হৈছে আমাৰ K2 মানে কি কাৰাকোৰাম সেইটো, আৰু এইটো যিটো হাইয়েষ্ট পিক হয় ন, এইটোকে আমি কি বুলি কওঁ গডউইন অষ্টিন বুলি কওঁ, ৰাইট। সো এইটো এতিয়া ইণ্ডিয়াৰ বুলিও ধৰে আৰু ইণ্ডিয়াৰ নধৰেও। ইণ্ডিয়াৰ বুলি যদি সোধে ইণ্ডিয়াৰ হাইয়েষ্ট মাউন্টেইন পিক আমি ছিকিমত যিটো আছে ইয়াতে কাঞ্চনজংঘা আমি সেইটো কওঁ, ৰাইট। কিন্তু ইয়াতে আমি যদি চাওঁ গডউইন অষ্টিন আমি কেতিয়াবা এইটো কাৰণে আমি নধৰো, কাৰণ এইখিনি অংশ হৈছে POK পাকিস্তান অকুপাইড কাশ্মীৰ, সেইটো কাৰণে আমি নধৰো। ওকে, বাকি NCERT বুক বা তেনেকে চালে সেইবোৰত মেনশন নাই, আৰু নেক্সট কুৱেশ্যনটো মানে ধৰা নহয় সেইটো। ওকে, নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ ইয়াতে আমাক কি সুধিছে, এইটো আমাৰ লাষ্ট কুৱেশ্যন। দ্য ফেমাছ হিল ষ্টেচন অফ দ্য নৰ্থ শিমলা, মুছৌৰী, নাইনিতাল আৰ ইন দ্য ড্যাশ ৰেঞ্জ। তাৰমানে উত্তৰৰ বিখ্যাত পাহাৰীয়া ষ্টেচন চিমলা, মছুৰী, নাইনিতাল ড্যাশ ৰেঞ্জত আছে। ক'ত ক'ত আছে হিমাদ্ৰী, হিমাচল, শিৱালিক, ট্ৰেন্স হিমালয়া। হিমাদ্ৰী বুলি ক'লে গ্ৰেটাৰ হিমালয়া,
হিমাচল বুলি ক'লে মিডল গ্লেচিয়াৰ হিমালয়া, শিৱালিক বুলি ক'লে যিটো লাষ্টৰ, আৰু ইফালে ট্ৰান্স হিমালয়াটো নহয়। আনসাৰ কি হৈ যাব, ক'ত আছে এইবোৰ হিল ষ্টেচন, হিমাচলত আছে, ৰাইট, মিডল হিমালয়াত আছে। ক্লাছটো শেষ কৰাৰ আগতে মই আপোনালোকক দুটামান ইম্পৰ্টেণ্ট কথা জনাব বিচাৰো যে যদি আপোনালোকৰ মাজৰ কোনোবা এপিএছচিৰ কাৰণেও প্ৰিপাৰেচন কৰি আছে, এপিএছচিৰ এটা ফ্ৰী মক টেষ্ট হ'ব গৈ আছে, স্কলাৰশ্বিপ টেষ্ট হয় আমাৰ এই কুঁহিপাতৰ ফালৰ পৰা, যিটো সম্পূৰ্ণৰূপে ফ্ৰী, 28 নৱেম্বৰত হ'ব। আৰু এই 28 নৱেম্বৰত যি 3 গৰাকী ফাৰ্ষ্ট ৰেংক হোল্ডাৰ হ'ব তেওঁলোকক আমাৰ এপিএছচিৰ ক্ৰেছ কোৰ্সটো ফ্ৰী দিয়া হ'ব, আৰু লগতে বহুতো তেনেকুৱাকে অফাৰ আছে, কিছুমান প্ৰাইজ মানি তেনেকে আছে। সবিশেষ জানিবৰ কাৰণে আপোনালোকক দুটা নাম্বাৰ দিছো, কন্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127। ওকে, এই দুটা নাম্বাৰত যিকোনো এটাত কন্টেক্ট কৰিব পাৰিব, আৰু ৰেজিষ্টাৰ কৰিবৰ কাৰণে ইয়াতে আপোনালোকে স্কেন কৰি ল'ব পাৰিব টেলিগ্ৰাম চেনেলত, ঠিক আছে। সো আজি এইখিনি আছিলে, নেক্সট ইয়াৰে পাৰ্ট 3 ৰ সৈতে আপোনালোকক পুনৰ লগ পাম, কেনেকুৱা পালে ক্লাছটো জনাব। আজি ইয়াতে এৰিছো, থেংক ইউ সো মাচ এণ্ড টাটা বাই বাই।